হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আমাৰো ভাল। ৰাতিৰ ভিডিঅ' ৰসগোল্লা বাতি লৈ আছোঁ হাতত, ঘৰত বনোৱা। খাই লওঁ এটা দেই। আৰু চাওক কিমান ধুনীয়া লাগিছে খাই। আৰু আপোনালোকেও ঘৰত এনেকৈ বনাই খাব পাৰে। গাখীৰখিনি 2-3 বাৰ গৰম কৰি ল'লোঁ। ইয়াতে ভিনেগাৰ মিক্স কৰিম, তাৰ লগতে পানী অলপ দিম। তাৰপিছতে 2-3 চামুচ দি দিলে হৈ যাব। আৰু গাখীৰখিনি অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ এৰি দিব। ঠাণ্ডা হোৱাৰ পাছত দেখিব ধুনীয়াকৈ ফাটি গৈছে। আৰু ভাল কাপোৰ এখনত লৈ ল'ব। লৈ পানীখিনি ধুনীয়াকৈ চেপি দিব, কাৰণ পানী থাকিলে সেই লাডু হ'বলৈ নহ'ব মানে। আৰু চাওক পানীখিনি ধুনীয়াকৈ চেপি দিয়াৰ পিছত এনেকুৱা লাডু এটা ওলাইছে। আটাৰ যেনেকৈ ৰুটি বনাবলৈ হয় তেনেকৈ আকৌ ভাঙি দি আগৰ দৰে লাডু এটা বনাই ল'ব লাগিব। তাৰপিছত সৰু সৰুকৈ লাডু বনাই থৈ যাব। আৰু চেনি পানী আগতেই গৰম কৰি থ'ব, তাতে দি দিব ধুনীয়াকৈ, অলপ সময়ৰ কাৰণে এৰি দিব। তাৰপিছত দেখিব ফুলি আহিছে আৰু ৰসগোল্লা ৰেডি হৈ যাব তেতিয়াই। আৰু খাই কি ধুনীয়া লাগিছে ঘৰত বনোৱা। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত ভাল পাব খাই। চাওক ৰসগোল্লা ৰেডি হৈ গ'ল। আৰু মানুহজনেও খাই আছে দেই। খাইছা ৰসগোল্লা? কেনেকুৱা লাগিছে খাই? মজা। ঘৰত বনোৱা ভাই, মজা লাগিব ন।